মহিলাসকলেও মিছ ৰঞ্জু বেগমক সভাপতি হিচাপে দাবী কৰিছো। আমাক সুমন হৰিপ্ৰিয়াই যাতে সভানেত্ৰী হিচাপে প্ৰস্তাৱ কৰে। সুমন হৰিপ্ৰিয়া জিন্দাবাদ, সুমন হৰিপ্ৰিয়া জিন্দাবাদ, ৰঞ্জু বেগম জিন্দাবাদ, মঞ্জু বেগমক সভাপতি জনাবা বিচাৰিছো। ৰাইজৰ লগতে ৰাইজৰ আশীৰ্বাদত মহিলাসকলে আমি চবকৈ বিচাৰিছো দাবী কৰি। 11-2025 বৰ্ষৰ বাবে পঞ্চায়ত নিৰ্বাচনত মোৰ সহধৰ্মিনী ৰঞ্জু বেগম সৈনাদী গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ পৰা ৰাইজৰ সমৰ্থনত বিজেপিৰ যেটিকে আমি ভাৰতীয় জনতা পাৰ্টি দলৰ সক্ৰিয় কৰ্মী হিচাপে প্ৰতিনিধিত্ব কৰি ৰাইজৰ বিপুল সঁহাৰিত বিপুল ভোটত আমি জয়ী হ'বলৈ সক্ষম হৈছোঁ। আৰু আগন্তুক যেটো পঞ্চায়ত ইলেকশন আপোনাৰ পঞ্চায়ত সিলেকশন হয় যেটো সদস্যৰ পৰা সভাপতি হ'ব পৰিকল্পনা কৰিছে নেকি? হয়, এইটোত আশা কৰিছো যেটোকে আমাৰ সৈনাদী পঞ্চায়তখন খুবেই অনুন্নত হৈ আছে। যেটিকে আমাৰ চৰকাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ চৰকাৰ আছে, কেন্দ্ৰতো আছে, আমাৰ অসমতো আছে, লগতে আমাৰ কৰ্মপটু তথা অধ্যক্ষ নেত্ৰী সুমন হৰিপ্ৰিয়া বাইদেউ বৰ্তমান আমাৰ বিধায়িকা হিচাপে আছে। আমি তেওঁক সহযোগ কৰাৰ উদ্দেশ্যে এইবাৰ আমি সভাপতি হিচাপে বিচাৰিম। যদিহে দলে আমাক তথা আমাৰ বিধায়িকা বাইদেউ আমাক সহায় আগবঢ়ায়। আশা কৰিছো যদিহে ৰাইজ তথা আমাৰ দলে তথা আমাৰ বিধায়িকা বিচাৰিম, নিশ্চয় বিচাৰিম, যদিহে দলে আৰু ৰাইজৰ সমৰ্থন আমি পাওঁ। হয়, আপুনি যেটো সৈনাদী গাঁও পঞ্চায়তৰ পৰা 7 নং ৱাৰ্ডৰ পৰা জয়লাভ কৰিছে, কেনেকুৱা অনুভৱ? এই মুহূৰ্তত আপোনাৰ অনুভৱখিনি জনাওকচোন আমাক। কেনেকুৱা ভাল লাগিছে আপোনাৰ? বহুত ভাল লাগিছে। ৰাইজৰ হকে কাম কৰিবলৈ ওলাইছো, ৰাইজৰ কাম কৰিম, দুখীয়া গৰীবক সহায় কৰিম। তাতে মই পুৰণা বিজেপি ফালৰ পৰা মই আপুনি বিজেপিৰ লগত জড়িত আছো পূৰ্বৰে পৰা। ৰাইজক কি ক'ব? ৰাইজৰ কি কাম কৰিম? গোটেইখিনি কাম কৰিম মই, গোটেইখিনি কাম কৰিম। এইটো এবাৰ ইলেকশ্যন পঞ্চায়ত সদস্যৰ পৰা আপোনাৰ সভাপতি হ'ব, কি ক'ব? সেইখিনি গোটেইখিনি মই কাম কৰিবলৈ আজি ৰেলী হ'ব। আজি প্ৰথম মই ধৰি দিছো, আজি প্ৰথম ওলাই যায় মানুহে শুভেচ্ছা দিব, ৰাইজে ওলাইছে।